চৰাটোৱে যেনেকৈ বাঁহৰ পৰাই পোৱালি আপোনাৰ আধাৰ বিচাৰি যায়, ঠিক সেই একেধৰণে আমি এইখন গাড়ী লৈ পুৱাই এটা আশা কৰি যাওঁ। মোৰ নিচিনা কণ্ডিশ্যন নহয়, মই যিখন গাড়ী চলাই আছোঁ লকডাউনৰ আগত মানে ধুনীয়াকৈ সুন্দৰভাৱে চলি আছিলোঁ, মানে খাই বৈ আৰামত চলি আছিলোঁ। কিন্তু লকডাউন অসমৰ পৰা একেজন ল'ৰা লৈ যাওক, আজি কৰ্ম সংস্থাপন হৈ যাব, ছেকেণ্ডত কৰ্ম সংস্থাপন হৈ যায়। কি গৌতম ডক্টৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি মোৰ ব্যৱসায়ৰ বিষয়ে দেখুৱাবৰ চেষ্টা কৰিম আৰু যিবিলাকে নতুনকৈ গাড়ী বা ই ৰিক্সা ল'ম বুলি তেওঁলোকৰ বাবে স্পেচিয়েল ভিডিঅ'টো। গতিকে কেনেকুৱা ইনকাম কি হয়নো হয় তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিম। এইখন যে গাড়ী দেখিছে, গাড়ীখনৰ সৰু সুৰা কাম বহুত আছে, কিন্তু ধনৰ অভাৱত কৰিব পৰা নাই। এইখন মই চলাওঁ, যি দেখিছে এইখন আমাৰ গাঁৱৰ এটা ল'ৰা চলায়, কিন্তু এখন গাড়ীও তাৰমানে বহুত দিন হ'ল বহি আছে, কাৰণ গাড়ীৰ একদম কি ইনকাম হয় কেনেকুৱা হয় দেখুৱালে আপোনালোকে গম পাব, আৰু গম পোৱাৰ পাছত আপোনালোকৰ নিশ্চয় চকুৰ পানী অলপ হ'লেও ওলাব। কিমান কষ্ট কৰোঁ এই ৰ'দত। চৰাটোৱে যেনেকৈ বাঁহৰ পৰাই পোৱালি আপোনাৰ আধাৰ বিচাৰি যায়, ঠিক সেই একেধৰণে আমি এইখন গাড়ী লৈ পুৱাই এটা আশা কৰি যাওঁ, যি দুটা এটা টকা পাম তাৰে পেট পূজা কৰিম। কিন্তু এয়া মই নলবাৰীৰ পৰা ধনমালৈ গৈ আছোঁ, কিন্তু এতিয়ালৈকে এজন পেচেঞ্জাৰো বা এজন যাত্ৰীও পোৱা নাই। সেয়ে মোৰ বহুত বন্ধুৱে সোধে গাড়ী ব্যৱসায় কৰিম বুলি, সেয়ে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনালোঁ, চাই লওক তাৰপিছত ক'ব। ফাইনেলি ধনমা এইবাৰ গ'লোঁ, কিন্তু ধনমাত গাড়ী একদম প্ৰখৰ ৰ'দত কোনে ক'ত যাব, মানুহ এজনো নাই। গতিকে এই ৰ'দত কিমান কষ্ট হয় আমাৰ এবাৰ কল্পনা কৰক। এয়া চাওক, আকৌ মই নলবাৰীৰ ফালে গৈ আছোঁ, কিন্তু আগে বেটাৰী গাড়ী গৈ আছে। এই চাওক বেটাৰী গাড়ী, খালী গাড়ী ঘৰ আহি পালোঁ, ঘৰ আহি ভাড়া মাৰিলোঁ 240 টকা। 240 টকাৰ ঘৰৰ পৰা নিছিলোঁ 130 টকা, ইয়াত আছে 110 টকা। এই 4 লাখ ব্যৱসায়, এই ব্যৱসায় আমাৰ 140 টকা আৰু 40 টকা খোৱাতে লওঁতে এনেকৈ খোৱাতে বহুত এনেকৈ খৰচা এটা কৰোঁ। এই ব্যৱসায় কৰিম। গতিকে ভিডিঅ'টো লাষ্টলৈকে শেষলৈকে চাব। মই কেইটামান কথা ক'ম, সেই কথাকেইটা যিসকলে নতুনকৈ টেম্পু বা অটো বা বেটাৰী ৰিক্সা ই ৰিক্সা বুলি তেখেতসকলে নতুনখিনি লৈ দিয়ে ভিডিঅ'টো, যিসকলে ল'লে তেওঁলোকেতো লৈ ল'লে, তেওঁলোকে চলিবই লাগিব এনেকৈ। গতিকে এতিয়া মই নেক্সট যিসকলে ল'ব বিচাৰে কেইটামান কথা ক'ম বুলি ভাবিছোঁ, তাৰ সেই কথাকেইটা ভুল হ'ব পাৰে, ভুল হ'লে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। একমাত্ৰ সজাগৰ কাৰণে এই ভিডিঅ'টো কৰা হ'ল। আচ্ছা, বহুত লোকে মোক সুধিছিল যে গৌতম দা বেটাৰী গাড়ী এখন মই ল'ব বিচাৰোঁ। মই এটা কথা কওঁ যে কোনোবাই গাড়ী লৈ মোৰ আপত্তি নাই, কোনো মই কমপ্লেইন বা অভিযোগৰ বাবে নহয়, মানুহখিনি সকাহ দিয়াৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মানে বহুতে বাহিৰতে কাম কৰে বা কাম কৰি পেলাই ঘৰত আহিছে, ডাইৰেক্ট বেটাৰী গাড়ী বা টেম্পু এখন লৈ লৈছে। তাৰ ফলত কি হৈছে, তাৰ সেইখিনি জ্ঞানটো নাই যে কেনেকৈ গাড়ীখন চলাম বা কেনেকৈ হেৰি কৰিম, সেইটো নাভাবে। কিন্তু ভাবে কি গাড়ী চলাই পেলাই এনেকৈ চলাব পাৰিম, কিন্তু ইমান সহজ নহয়। এনেই আপুনি যাতে মোৰ নিচিনা কণ্ডিশ্যন নহয়, মই যিখন গাড়ী চলাই আছোঁ লকডাউনৰ আগত মানে ধুনীয়াকৈ সুন্দৰভাৱে চলি আছিলোঁ, মানে খাই বৈ আৰামত চলি আছিলোঁ। কিন্তু লকডাউনৰ পাছৰ পৰা যিটো কণ্ডিশ্যন হৈছে গাড়ীৰ, এতিয়া তাৰমানে 100 বা 150 টকাহে বাচে। 100-150 টকাত ঘৰ এখন চলে নেকি? কোনোবাই চলাব পাৰিব নেকি? হয় দোকানত বাকী হৈছে, ক'ৰবাত লোন লৈছোঁ, ধাৰ লৈছোঁ, চলি আছোঁ এনেকৈ, কিন্তু কিমান দিন চলিম? সেই এনেকুৱা যাতে আপোনালোকৰ লগত নহয়। গতিকে চাওক, আপোনালোকে ভাবি আছে কি ডিলাৰে এটা বা কোনোবাই গাড়ীখন দিলে, কিন্তু MI যদি আপোনাৰ 2টা বা 3টা MI ফেইল হয়, গাড়ীখন যেতিয়া উঠাব আহিব তেতিয়া সেই মানুহকেইটা আপোনালোকক সহায় কৰিব না নিজকে প্ৰশ্ন উঠাওক, তাৰপিছত গাড়ী ল'ব। গতিকে মোৰ কথাটো কিন্তু অলপ মন দি শুনি যাব। আচ্ছা, গাড়ীখন লৈ ডাঙৰ কথা নহয়, কিন্তু তাক পৰিচালনা কৰাটো ডাঙৰ কথা। এতিয়া ধৰক সকলোৱে এনেকুৱা হৈছে যে ট্ৰেণ্ডিং চলিছে, যি মই এখন গাড়ী লৈছোঁ বেটাৰী সিও লৈছে। আমাৰ অসমত এনেকুৱাকৈ কিছুমান কাম হৈ থাকে, ইজনক দেখি সিজনক, সিজনক দেখি ইজনে কাম কিছুমান কৰে, যে ব্যৱসায়বোৰ এনেকুৱা ধৰণৰ কৰে। কিয় চেঞ্জ নহয়? হয়, আজি আপুনি কৰ্ণাটক যাওক, অন্ধ্ৰপ্ৰদেশ যাওক,
তাত অসমৰ পৰা 1,000 ল'ৰা লৈ যাওক, আজি কৰ্ম সংস্থাপন হৈ যাব। ছেকেণ্ডত কৰ্ম সংস্থাপন হৈ যায়। কিহৰ কাৰণে? তাত সাগৰ আছে, সেইটো কথা নহয়। সাগৰ থাকিলেও সাগৰত তিনিটা মানুহে সাগৰৰ চাইডত থৈ পেলাই ডাঙৰ ডাঙৰ ফিচাৰী আছে, পুখুৰী আছে। সেইবিলাক যিবিলাক পুখুৰী আছে সেইবিলাকত মানুহ মোটামুটি 50-40 জনে কাম কৰি 12-13 হাজাৰকৈ একোজন অসমৰ ল'ৰাক দৰমহা দি আছে, চেলাৰী দি আছে। কি হৈছে তাতে উন্নয়নটো চাওক। আমাৰ অসমত কি কৰিছে, কোনোবা এটা ফিচাৰী খুন্দিছে, তাত সৰুকৈ চৰকাৰবিলাকে লোন পাইছে, সেই লোনটো ঘৰৰ কামত খাটাই দিছে, তাৰপিছত কি কৰিছে পুখুৰীত দেখি ৰাখিব লাগে। কিন্তু সেনে নহয়, বম ডাঙৰকৈ নল্লি হওক সৰুকৈ হ'লেও খান্দিছা, চাই তাতে মাছ দিয়ক। মাছটো এনেকুৱা দিয়ে, কৰ্ণাটকত কি কৰে বা অন্ধ্ৰপ্ৰদেশত কি কৰে, 1 কেজি নিচিনাৰ দাম 1200, 1 কেজি মিঠা মাছৰ দাম 1200। সেই 1200 টকাৰ মাছটো সিহঁতে আমাৰ গাঁৱে গাঁৱে নিবিকে, সিহঁতে ডাঙৰ ডাঙৰ কোম্পানীক ছাপ্লাই দিয়ে, কোম্পানী আৰু বাহিৰত পঠাই দিয়ে। ঠিক সেনেধৰণৰ কাম কৰিলেহে উন্নতি হ'ব। বা বহুত লোকে কি কৰে, খেতি কৰিব টান পায়, ডাইৰেক্ট আহি পেলাই গাড়ীখন লৈ চলিব পাৰিম। গাড়ী যদি আমি সকলোৱে লওঁ, যদি সকলোৱে গাড়ীয়ে চলাওঁ, পেচেঞ্জাৰ হ'ব কোনে? আজি দোকান এখন মই দিওঁ যদি আগত, সেই আৰু সেনে দোকান 3-4খন 5-7খন দিব। সেই দোকানবিলাক যি দিয়ে কি লাভটো আছে? লাভটোতো আনকমন চিন্তা কৰক। চিন্তাবিলাক কৰিলে আমাৰ উন্নতি হ'ব। মোৰ হিচাপত আপোনালোকে যদি গাড়ী ল'ব খোজে বা কিবা ল'ব খোজে লওক, মোৰ আপত্তি নাই। কিন্তু বস্তুটো আপোনালোকে কি কৰিব, যাই 1 বা 2 দিন সময় উলিয়াই চাই ল'ব যে গাড়ীখনৰ লাইনটো চলে না নচলে, মানুহ হয় না নহয়, সেইটো চায়ে এনেই মিছা অকল যে গাড়ীখনৰ এক্সিলেটাৰডাল দিলে যাব, গ'লেতো নহ'ব না, পেচেঞ্জাৰ পাব লাগিব। পেচেঞ্জাৰ কোন আছে? প্ৰাইভেট গাড়ী আছে, বহুতৰ মাৰুতি আছে, কিবা আছে, হাবি জাবি বহুত গাড়ী আছে। আজিকালি প্ৰায় সেনেকৈ যায়। আৰু স্কুলীয়া ল'ৰা-ছোৱালী যিখিনি হয়তো কিছুমানে স্কুটি লৈ যায়, কিবা কাৰণে গাড়ী লৈ যায়, গতিকে সেইটো কথা নহয়।